সভাপতি দিলীপ শইকীয়াক চ্যালেঞ্জ কৰিছে বিধায়ক অখিল গগৈয়ে। যদি দিলীপ শইকীয়াৰ সাহস আছে তেনেহলে মোৰ সৈতে কামাখ্যা মন্দিৰলৈ গৈ শপত খাওক। এনেদৰে এতিয়া অখিল গগৈয়ে দিলীপ শইকীয়াক প্ৰত্যাহ্বান জনাইছে। উল্লেখ্য যে বিজেপি দলৰ ভিডিঅ' কনফাৰেন্সত ভোট কৰ্তনৰ আলোচনাক লৈ অখিল গগৈয়ে যে অভিযোগ আনিছিল, এই অভিযোগক দিলীপ শইকীয়াই নস্যাৎ কৰিছিল আৰু তাৰ পিছতে এতিয়া অখিল গগৈয়ে প্ৰত্যাহ্বান জনাইছে দিলীপ শইকীয়াক আৰু মন্তব্য কৰিছে যে সাহস আছে যদি দিলীপ শইকীয়াৰ মোৰ সৈতে কামাখ্যা মন্দিৰলৈ বলক আৰু কামাখ্যা মন্দিৰত গৈ এনে ধৰণৰ আলোচনা হোৱা নাছিল বুলি এতিয়া শপত খাওক। এনেদৰে এতিয়া অখিল গগৈয়ে প্ৰত্যাহ্বান জনাইছে ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াক। ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াক এইবাৰ চ্যালেঞ্জ বিধায়ক অখিল গগৈৰ। সাহস আছে যদি মোৰ লগত কামাখ্যা মন্দিৰলৈ বলক। ভিডিঅ' কনফাৰেন্সত ভোট কৰ্তনৰ আলোচনাক লৈ পুনৰ অখিল গগৈৰ বিস্ফোৰণ। কামাখ্যা মন্দিৰলৈ গৈ দিলীপ শইকীয়াই কওক মোৰ কথা মিছা বুলি। ভিডিঅ' কনফাৰেন্সত বিজেপিক ভোট নিদিয়া লোকৰ নাম কৰ্তনৰ কথা কৈছিল দিলীপ শইকীয়াই। অশোক সিংঘালে অতি গোপনে এই কাম কৰিছে বুলি ভিডিঅ' কনফাৰেন্সত দিলীপ শইকীয়াই কৈছে। এই কথা মিছা বুলি কামাখ্যা মাৰ ওচৰত শপত খাই ক'ব পাৰিবনে দিলীপ শইকীয়াই? এনেদৰে অখিল গগৈয়ে এতিয়া প্ৰশ্ন কৰিছে। এই সন্দৰ্ভত আমি নিৰ্বাচন আয়োগক আজিয়েই দিম স্মাৰক পত্ৰ। নিৰ্বাচন আয়োগে জব্দ কৰিব লাগে দিলীপ শইকীয়াৰ ভিডিঅ' কনফাৰেন্স। নিৰ্বাচন আয়োগে যদি ব্যৱস্থা নলয় তেন্তে আমি ন্যায়ালয়লৈ যাম। এনেদৰে এতিয়া অখিল গগৈয়ে মন্তব্য কৰিছে আৰু সামগ্ৰিকভাৱে এইবাৰ ৰাজ্যিক বিজেপিৰ সভাপতিক প্ৰত্যাহ্বান জনাইছে। সাহস আছে যদি সেই ভিডিঅ' মুকলি কৰক বিজেপিয়ে। ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াক এনেদৰে এতিয়া চ্যালেঞ্জ কৰিছে। কামাখ্যা মন্দিৰলৈ গৈ শপত খাবলৈ এতিয়া দিলীপ শইকীয়াক চ্যালেঞ্জ কৰিছে বিধায়ক অখিল গগৈয়ে। দিলীপ শইকীয়াক প্ৰত্যাহ্বান জনাই অখিল গগৈয়ে কৈছে যে সাহস আছে যদি মোৰ সৈতে কামাখ্যা মন্দিৰলৈ বলক। ভিডিঅ' কনফাৰেন্সত ভোট কৰ্তনৰ আজি আলোচনা হৈছিল। অখিল গগৈয়ে যি অভিযোগ আনিছিল এই অভিযোগৰ পিছতে পুনৰ এবাৰ বিস্ফোৰণ বিধায়ক অখিল গগৈৰ। কামাখ্যা মন্দিৰলৈ গৈ দিলীপ শইকীয়াই কওক মোৰ কথা মিছা বুলি। মই যি অভিযোগ আনিছো এই অভিযোগ মিছা বুলি কামাখ্যা মন্দিৰত গৈ কওক দিলীপ শইকীয়াই। ভিডিঅ' কনফাৰেন্সত ভোট কৰ্তনৰ কথা কৈছিল দিলীপ শইকীয়া। এনেদৰে এতিয়া অখিল গগৈয়ে অভিযোগ আনিছে আৰু সামগ্ৰিকভাৱে অখিল গগৈয়ে প্ৰত্যাহ্বান জনাই কৈছে যে কামাখ্যা মন্দিৰত এইবাৰ বিচাৰ হ'ব। দিলীপ শইকীয়াক চ্যালেঞ্জ কৰি অখিল গগৈয়ে কৈছে যে যদি সাহস আছে তেনেহ'লে দিলীপ শইকীয়াই কামাখ্যা মন্দিৰলৈ গৈ এই কথা বা এই অভিযোগ মিছা বুলি কওক। এনেদৰে এতিয়া অখিল গগৈয়ে প্ৰত্যাহ্বান জনাইছে। কি মন্তব্য কৰিছে অখিল গগৈয়ে মন্তব্য আগবঢ়াইছো। মই দিলীপ শইকীয়াক এটাই কথা প্ৰথমতে কওঁ যে দিলীপ শইকীয়া ডাঙৰীয়াই যদি মোৰ কথাখিনিৰ 5 পইচাৰো দম নাই বুলি কৈছে, তেওঁ যেনেকুৱা ভাষাত কৈছে মই সেই একেটা ভাষাতে কওঁ তেখেতক যে তেখেত যিহেতু হিন্দুত্ববাদী, তেখেত যিহেতু সনাতন ধৰ্মৰ মানুহ, কাইলৈ ৰাতিপুৱা তেখেত আৰু মই এবাৰ কামাখ্যা মন্দিৰলৈ যাওঁ আৰু কামাখ্যা মন্দিৰত গৈ এবাৰ তেখেতেও কওক যে তেখেতে একচুৱেলি 4 তাৰিখৰ দিনা মই অভিযোগ কৰা কথাকেইটা কৈছিলে নে নাই, আৰু ময়ো ক'ম যে মই সঁচা কথা কৈছোঁ নে নাই। তাতে আমি শপত ল'ম আৰু ভগৱান মা কামাখ্যাই আমাক চাব আৰু চাই লৈ সিদ্ধান্ত ল'ব। 1 নম্বৰ কথা। এতিয়া আজি আমি ৰাইজৰ দলে এটা সিদ্ধান্ত লৈছোঁ যে আমি চিফ ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়াৰ চিফ ইলেকশ্যন কমিশ্যনাৰক খন্তেক সময়ৰ পাছতে আমি দিলীপ শইকীয়াৰ সেই ভিচিটো জব্দ কৰিবৰ কাৰণে স্মাৰক পত্ৰ প্ৰদান কৰিম। খন্তেক সময়ৰ পাছতে আমি স্মাৰক পত্ৰ প্ৰদান কৰিম যে ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়াই সেই ভিচিটোৰ যি ভিডিঅ' সেই ভিডিঅ'টো জব্দ কৰিব লাগে। আৰু যদি ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়া সঁচাকৈ বিজেপিৰ যদি দল হয়, বিজেপিৰ যদি নিজৰ ঘৰুৱা ছাৰ্ভেণ্ট হয়, তেতিয়াহ'লেতো নিশ্চয় সেইটো কাম নকৰিব। যদি নকৰে তেতিয়াহ'লে
আমি ন্যায়ালয়লৈ যাবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। আমি ন্যায়ালয়লৈ গৈ আমি কোৰ্টলৈ গৈ আমি বিজেপি দলৰ সেইদিনাৰ 4 তাৰিখৰ যিটো ভিডিঅ' কনফাৰেন্স সেইটো মুকলি কৰি দিবৰ কাৰণে ন্যায়ালয়ৰ ওচৰত আমি সেইটো জব্দ কৰি মুকলি কৰি দিবৰ কাৰণে ন্যায়ালয়ৰ ওচৰত আমি আবেদন জনাম। আৰু মই দিলীপ শইকীয়া আৰু অসমৰ মুখ্যমন্ত্ৰীক অনুৰোধ জনাইছোঁ যাতে আপোনালোকে যাতে সেই ভিডিঅ'টো নষ্ট কৰি নাপেলায়। মই কালি প্ৰত্যাহ্বান জনাইছিলোঁ তেখেতক যে ভিডিঅ'টো আপোনালোকে ৰিলিজ কৰি দিয়ক। মই মিছা কথা কৈছোঁ যদি তেতিয়াহ'লে দুধ কা দুধ পানী কা পানী হৈ যাব। তো দুধ কা দুধ পানী কা পানী হৈ যাব। মই এই বুলি ভাবিছিলোঁ যে তেওঁলোকে মই মিছা কথা কোৱা বুলি কোৱাৰ তাৰমানে আমি যিখন VC চাই আছিলোঁ মানে শুনি আছিলোঁ, মই অকণমান এনেই চাই ল'লোঁ। প্ৰথমতে মুখখন চাই ল'লোঁ। চাই লোৱাৰ পাছত যোগেন মোহনক যেতিয়া দিলীপ শইকীয়াই খুব প্ৰশংসা কৰিলে যে যোগেন মোহনে প্ৰথমৰ পৰা শেষলৈকে VCত আছে, তেতিয়া মই যোগেন মোহনৰ মুখখনো চাই ল'লোঁ ফটককৈ। চাই লৈ তাৰপিছত আমি লাউড স্পীকাৰ দি থৈ দিছোঁ মোবাইলটো VCখন, আৰু লাউড স্পীকাৰ দিয়াৰ পাছত স্পষ্ট ৰূপত দিলীপ শইকীয়াই কৈছে যে অশোক সিংঘালক দায়িত্ব দিয়া হৈছে। সেইটো নিৰ্দেশ দিছে বুলি মই কোৱা নাই দেই। দিলীপ শইকীয়াই নিৰ্দেশ দিছে বুলি কোৱা নাই মই, মানে বিজেপিয়ে কামটো কৰিছে। সেইটো হয়তো অসমৰ মুখ্যমন্ত্ৰী দিলীপ শইকীয়া RSSৰ মানুহ চব মিলি কামটো কৰিছে। মানে দিলীপ শইকীয়াই কৈ আছে বাক্যটো যে কি কয় অশোক সিংঘালক, মন্ত্ৰী অশোক সিংঘালক 60টা সমষ্টিৰ পৰা ভোটাৰ লিষ্টৰ পৰা যিখিনি বিজেপিক ভোট নিদিয়ে তেনেকুৱা 10,000 মানুহৰ নাম কৰ্তন কৰিবৰ কাৰণে তেওঁক দায়িত্ব দিয়া হৈছে। তেওঁ খুব গোপনে আৰু খুব মানে মনপুতি তেওঁ সেই কামটো কৰি আছে এনেকৈ বুলি কৈছে। সেই বাক্যকেইটা মই শুনিছোঁ। অকণমান শব্দকেইটা ইফাল সিফাল হ'ব দেই, তো অকণমান শব্দকেইটাৰ ইফাল সিফাল হ'ব পাৰে, কিন্তু এনেকৈ ধৰণে তেওঁ একদম স্পষ্টকৈ এই অৰ্থত কথাকেইটা কৈছে। এতিয়া দ্বিতীয় কথাটো তেওঁ কৈছে, একদম মই নিজে শুনি আছোঁ, একদম ধমকি লগাইছে MLA বিলাকক, জিলা সভাপতিবিলাকক ধমকি লগাইছে আৰু কৈছে যে তোমালোকে SRৰ কামটোত ইমান অৱহেলা কিয় কৰি আছা, SRৰ কামটোত গুৰুত্ব দিয়া, এনেকৈ কৈছে। তো আৰু অহা 12 তাৰিখৰ ভিতৰত তোমালোকে নিজৰ নিজৰ সমষ্টিত যিবিলাক বুথত আমাৰ বিজেপিয়ে ভোট নাপায়, যিবিলাক মানুহে আমাক ভোট নিদিয়ে, সেই মানুহবিলাকৰ লিষ্ট তোমালোকে তৈয়াৰ কৰি দিয়া। 12 তাৰিখৰ ভিতৰত দিব লাগিব। চবেই গুৰুত্ব দি লোৱা। এইটো MLA বিলাকৰ দায়িত্ব, জিলা সভাপতিবিলাকৰ দায়িত্ব আৰু মণ্ডল সভাপতিবিলাকৰ দায়িত্ব। এই বাক্যকেইটা কৈছে তেওঁ, আৰু এই বাক্যকেইটা কৈছে একদম স্পষ্টকৈ। গতিকে এতিয়া আপোনালোকে নিশ্চয় গম পাইছে যে ইতিমধ্যে অসমত এটা বস্তু আৰম্ভ হৈ গ'ল। বিজেপিয়ে ইতিমধ্যে কমপ্লেইন কৰা, মানে দূৰৰ পৰা বহু দূৰৰ মানুহবিলাকক মানে ডিজিটেলি তেওঁলোকে ফৰ্ম ফিল আপ কৰি 7 আৰু 8 ফৰ্ম 7 আৰু 8 এই ফৰ্ম ফিল আপ কৰি তেওঁলোকে কি কৰিছে, এতিয়া কমপ্লেইন কৰা আৰম্ভ কৰি দিছে যে এইবিলাক মানুহৰ ওপৰত আমাৰ সন্দেহ আছে আৰু এই সন্দেহ থকা মানুহবিলাকৰ ওপৰত একদম স্পেচিয়েল ৰিভিজন কৰিব লাগে। তাৰপিছত অসমৰ মুখ্যমন্ত্ৰীয়ে কৈছে যে এনেকৈ যিবিলাক মানুহৰ নামত আমি এনেকৈ সন্দেহ প্ৰকাশ কৰিম, সেইটো মানে ডাউটফুল, মানে সেইবিলাকৰ লিষ্ট ওলাব। লিষ্ট ওলোৱাৰ পাছত তেওঁলোকে সময় পাব, তেওঁলোকক ক'ব যে তোমালোকে 6 নম্বৰ ফৰ্মখন ফিল আপ কৰি তোমালোকে নামটো ভৰাবলৈ চেষ্টা কৰা। নামটো ভৰাবলৈ চেষ্টা কৰিব, নামো সোমাব, কিন্তু নাম তেতিয়া সোমাব যেতিয়া 2026 চনৰ ইলেকশ্যনটো শেষ হৈ যাব। বিহাৰত এইটোৱে হৈ গ'ল। আৰু সেইকাৰণে মই আপোনালোকক স্পষ্টকৈ সেইকাৰণে অসমবাসী ৰাইজক ক'ব খুজিছোঁ যে ৰাইজ, আপোনালোকৰ যি ড্ৰাফ্ট ভোটাৰ তালিকা বা খচৰা ভোটাৰ তালিকা য'ত য'ত ওলাইছে, আপোনালোকে খচৰা ভোটাৰ তালিকাত আপোনাৰ নামটো আছেনে নাই, আপোনালোকৰ পৰিয়ালৰ নামটো আছেনে নাই এবাৰ চাওক। যদি নাই তেতিয়াহ'লে আপোনালোকৰ নাম খচৰা ভোটাৰ তালিকাৰ পৰা কৰ্তন কৰিছে। তাৰ পাছত যদি আপোনালোকৰ এতিয়ালৈকে নাম কৰ্তন কৰা নাই, কিন্তু আপোনালোকৰ ওপৰত বিজেপিয়ে যদি কমপ্লেইন দিছে, তেতিয়াহ'লে আপোনালোকলৈ জাননী যাব যে আপোনাৰ ওপৰত কমপ্লেইন আহিছে। গতিকে আপুনি যে এই অঞ্চলৰ ভোটাৰ হয় নে নহয় প্ৰুভ কৰিব লাগে। সেইটো কৰিলে তেতিয়াহ'লে 6 নম্বৰ ফৰ্মখন ফিল আপ কৰি মানুহবিলাকে আকৌ তেওঁলোকৰ নিজৰ প্ৰুফবিলাক দিব লাগিব। কিন্তু এই প্ৰুফটো দি
তাৰ পাছত মূল ভোটাৰ তালিকাখন ওলোৱাৰ আগতে সেই মানুহবিলাকৰ ইলেকশ্যনটো আমাৰ পাৰেই হৈ যাব, তাৰ পাছতে তেওঁলোকে ভোট দিবলৈ পাব। তাৰমানে নেক্সট 2026 চনৰ ইলেকশ্যনটো নহয়, তাৰ পিছৰ ইলেকশ্যনটোতহে তেওঁলোকে ভোট দিবলৈ পাব। মই